নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। শৰ্মাৰ্টৰ ফালৰ পৰা এখন নটিচ আহিছে। নটিচখনত উল্লেখ কৰিছে যিসকল কেণ্ডিডেটে প্ৰথম মেৰিট লিষ্টত নাম লৈছিলে, এডমিশ্যন লৈছিলে কলেজত গৈ, যদি তেওঁলোকৰ ছেকেণ্ড মেৰিট লিষ্টত পুনৰ নাম আহিছে বেলেগ কলেজত, তেতিয়া যদি তেওঁলোকে একচেপ্ট কৰে দ্বিতীয়খন মেৰিট লিষ্টত, তেতিয়াহ'লে প্ৰথম মেৰিট লিষ্টত পোৱা কলেজখনত তেওঁলোকে ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যন কৰিব লাগিব। অৰ্থাৎ আপোনালোকে ধৰি লওক প্ৰথমখনত এডমিশ্যন লৈছিলে কিন্তু আপোনালোকৰ সেইখনত পঢ়িবলৈ মন নাই, ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে সেইখনত আপোনালোকৰ পঢ়িবলৈ মন আছে, সেইখনত আপুনি একচেপ্ট কৰিছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, আজি 26 জুনৰ 5টা বজাৰ ভিতৰত আপোনালোকে প্ৰথম মেৰিট লিষ্টখনত অহা কলেজখন ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যন কৰি আপোনালোকে কেঞ্চেল কৰিব লাগিব। ইয়াত উল্লেখ কৰিছে যে আপোনালোকে কেঞ্চেলেশ্যন ৰিকুৱেষ্ট কেন বি ৰেজ অন দ্য ফাৰ্ষ্ট ডে অফ পাব্লিকেশ্যন অফ মেৰিট লিষ্ট টিল 5 PM, ডেট ইজ 26 জুন 2024 টিল 5 PM। অৰ্থাৎ আজি 26 জুনৰ 5টা বজালৈকে আপোনালোকে এইটো শ্ব' কৰিব। 26 জুনৰ 5টা বজালৈকে আপোনালোকে সেই কেঞ্চেলেশ্যন কৰিব লাগিব। কেঞ্চেলেশ্যন কৰা মাত্ৰকে আপোনালোকে যিখন ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে বা ছেকেণ্ড মেৰিট লিষ্টত অহা কলেজখনত আপোনালোকে এডমিশ্যন ল'বগৈ পাৰিব আৰু সেইখনত আপোনালোকে পঢ়িব পাৰিব। কিন্তু তাৰ আগতে আপোনালোকে প্ৰথমখনৰ কাৰণে কেঞ্চেলেশ্যন কৰি ল'ব লাগিব। আপোনালোকৰ যিখন ডাছবৰ্ড আছে, লগ ইন কৰাৰ পিছত যিখন ডাছবৰ্ড আছে তাতে আপোনালোকে লিষ্ট 1ত ক্লিক কৰিব। মেৰিট লিষ্টৰ লিষ্ট 1ত তাতে আপোনালোকৰ অফাৰ কেঞ্চেলেশ্যন আহিব, হয়তো ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যন, তাতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত উল্লেখ কৰিছে স্পৰ্ট এডমিশ্যনৰ কাৰণে স্পৰ্ট এডমিশ্যন টু বি হেল্ড ডিউৰিং 29 জুন টু 1 জুলাই। অৰ্থাৎ আপোনালোকৰ স্পৰ্ট এডমিশ্যন 29 জুনৰ পৰা 1 জুলাইলৈকে অনুষ্ঠিত হ'ব। তাৰপিছত কৈছে এ কেণ্ডিডেট হু হেজ অলৰেডি টেকেন এডমিশ্যন ইন এ পাৰ্টিকুলাৰ প্ৰগ্ৰেম কেন ৰেইজ ৰিকুৱেষ্ট ফৰ কেঞ্চেলেশ্যন। ইয়াত কৈছে যিসকল কেণ্ডিডেটে ইতিমধ্যে এডমিশ্যন ল'লে তেওঁলোকেও কেঞ্চেলেশ্যন কৰিব পাৰিব আৰু যি মনপচন্দৰ কলেজ আছে সেই কলেজবিলাকত আপোনালোকৰ স্পৰ্ট এডমিশ্যন যিদিনা হ'ব সেইদিনা গৈ আপোনালোকে যিকোনো প্ৰগ্ৰেমত আপোনালোকে এডমিশ্যন ল'ব পাৰিব।